অবিনাশ, অবিনাশ তুমি ক'ত আছা? অবিনাশ, মই স্নেহা। অবিনাশ, ক'ত আছা তুমি? স্নেহা, তুমি ইয়ালৈ কিয় আহিছা? মই কৈছিলোঁনে তোমাৰ আৰু মোৰ মাজত একো সম্পৰ্ক নাই? তাৰপিছত তুমি মোৰ ঘৰত অহাৰ যুক্তি কি? অবিনাশ, মই যুক্তি কৰিবলৈ অহা নাই তোমাৰ লগত। মই কেৱল এইটো ক'বলৈ আহিছিলোঁ যে মই কেতিয়াও তোমাক স্বাৰ্থৰ কাৰণে ভাল পোৱা নাই অবিনাশ। মই তোমাক নিস্বাৰ্থভাৱে ভাল পাইছোঁ আৰু মই তোমাক এৰি থাকিব নোৱাৰোঁ। সেইকাৰণে শেষবাৰৰ কাৰণে মই তোমাক অনুৰোধ কৰিবলৈ আহিছোঁ অবিনাশ। মোক এৰি নাযাবা অবিনাশ, মই জীয়াই থাকিব নোৱাৰিম। চোৱা, মই আগতেও কৈছোঁ যে আগত মোৰ তোমাক ভাল লাগিছিল, কিন্তু এতিয়া মোৰ তোমালৈ তেনেকৈ ফিলিংছ নাই। আৰু চোৱা, ফিলিংছ নাথাকা বস্তু এটা তুমি জোৰ কৰি ৰাখিব পাৰিবা নেকি কোৱা? মোৰ কিয় নাজানো হঠাৎ তোমালৈ মোৰ ফিলিংছটো নোহোৱা হৈ গ'ল। গতিকে এনেই মিছাতে বিয়া পাতি না মই তোমাক পত্নী মৰ্যাদা দিব পাৰিম, না সেইখিনি মৰম তুমি মোৰ পৰা পাবা। গতিকে মই ভাবোঁ আমাৰ সম্পৰ্কটো ইমানতেই বিচ্ছেদ হোৱাটোৱেই মই ভাল বুলি ভাবোঁ। প্লিজ অবিনাশ, এনেকৈ নক'বা। এনেকৈ ক'লে মই শেষ হৈ যাম অবিনাশ। তুমি মোৰ প্ৰথম ভাল পোৱা অবিনাশ। তুমি কিয় মোৰ লগত এনেকুৱা কৰিছা? মোৰ কি দুখ আছিল কোৱা? মই যদি কিবা ভুল কৰিছোঁ তেনেহ'লে তুমি মোক শাস্তি দিয়া। তুমি যি শাস্তি দিয়া মই তাকে মূৰ পাতি ল'ম, কিন্তু তুমি মোক এনেকৈ এৰি থৈ নাযাবা অবিনাশ। মই জীৱনত প্ৰথম তোমাকেই ভাল পাইছোঁ আৰু তোমাৰ লগতে বিয়া হোৱাৰ সপোন দেখিছোঁ। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম অবিনাশ। প্লিজ অবিনাশ, এবাৰ মোক বুজিবলৈ চেষ্টা কৰা। কিয় জানো তোমাৰ অবিহনে এইকেইটা দিন মোৰ বৰ কষ্ট হৈছে। সদায় মই ফোনটো লৈ চাই থাকোঁ, কিজানি তোমাৰ এটা মেছেজ আহে। মই নোৱাৰোঁ অবিনাশ, ৰাতি হ'লেই মোৰ ভয় লাগে, টোপনি নাহে, তোমাৰ ছবিখন মনত আহি থাকে। প্লিজ অবিনাশ, মোৰ লগত এনেকুৱা নকৰিবা। মই জীৱনত কাকো ভাল পাব নোৱাৰিম আৰু নহয় ভাল পোৱাৰ পৰা মোৰ বিশ্বাস উঠি যাব। প্লিজ নেহা, এইবোৰ ড্ৰামা মোৰ আগত নকৰিবা, অ'কে? বি প্ৰেক্টিকেল ইয়াৰ। আজিৰ দিনত কোনোবা এনেকৈ কৰে নেকি? চোৱা, মই তোমাক ভাল পাইছিলোঁ, মে বি এটা এট্ৰেকশ্যন আছিল। এতিয়া মোৰ সেইটো নাই তোমাৰ প্ৰতি। তাত তুমি মোক কিয় ইমান ফ'ৰ্চ কৰি আছা? প্লিজ স্নেহা, মোক তুমি এইবোৰৰ পৰা উদ্ধাৰ কৰি দিয়া প্লিজ। মোক আৰু এইবিলাকৰ একদম কৈছোঁ নহয়, মই বহুত ছাফোকেশ্যন ফিল কৰি আছোঁ। প্লিজ স্নেহা, তুমি মোৰ জীৱনৰ পৰা ওলাই যোৱা। মই আৰু নোৱাৰিম প্লিজ। আৰু মই টোটেলি মুভ অন হৈ গৈছোঁ। তুমিও নিজকে পাৰিলে মুভ অন কৰোৱা। ভাল পোৱাৰ নামত মোৰ গোটেই আত্মসন্মান মই বেছি পেলালোঁ অবিনাশ তোমাৰ আগত। এতিয়া আৰু মোৰ একো বাকী নাই। এই জীৱনটো কেৱল মোৰ বেমাৰী দেউতাজনৰ কাৰণেহে। ঠিক আছে অবিনাশ, হ'ব। আজিৰ পৰা আৰু মই তোমাৰ জীৱনত নাহোঁ। আজিৰ পৰা মই তোমাৰ জীৱনত নাহোঁ। মই তোমাক ভাল পাইছোঁ আৰু মই কেতিয়াও ভাল পোৱাজনৰ বিৰুদ্ধে নাযাওঁ। তুমি যদি মোৰ অবিহনে সুখী, তেনেহ'লে মই তোমাৰ সুখত সুখী। বাই অবিনাশ, ভালকৈ থাকিবা। এয়া হয়তো আমাৰ শেষ লগ পোৱা। টেক কেয়াৰ। এই আজিকালি ছোৱালীবিলাক যে ইমানেই কামোৰ নহয়। আৰে ফিলিংছ নাই বুলি ক'লেও জোৰ কৰি থাকে। কি যে হ'ব দেই, এনেকৈ জোৰ জবস্তি কৰি কাৰোবাক ভাল পাব পাৰি নেকি? মানিছোঁ আগতে মোৰ ফিলিংছ আছিল, এতিয়া নাই না, ডেটছ অল। তাৰপিছত আকৌ কিয় ইমান মোক জোৰ কৰি থাকিব লাগে? এনেই টাইমখিনি লছ কৰি দিলে। মায়া চাগে মোলৈ ৱেইট কৰি আছে। বাপৰে, 4টা বাজিব এতিয়া। মইতো তাইক পাৰ্কত আহিবলৈ কৈছিলোঁ। না, মই জল্দি যাওঁ, তাইক বেয়াই পাব নহ'লে মোক। তুমি মোৰ ঘৰত কিয় আহিলা? কিয় এঘণ্টা ধৰি মোক পাৰ্কত ৱেইট কৰাই তোমাৰ শান্তি নহ'ল? এতিয়া আকৌ মোৰ ঘৰত কিয় আহিছা তুমি? চৰি মায়া, আই এম ছ' চৰি। মোৰ কি ক'ম, কিছুমান কামোৰৰ কাৰণে একদম শান্তি নাইকিয়া হৈছে জানানে? মই তোমাক কৈছিলোঁ যে স্নেহা, আজি তাই মোৰ ঘৰ আহি পাইছে জানানে? ইমান কামোৰ, মই বোলে তাইক বিয়া পাতিব লাগে। এতিয়া চোৱা না, যাৰ কাৰণে মোৰ ফিলিংছ নাই তাক কি মই বিয়া পাতিম নেকি? আৰে মইতো কেৱল তোমাক ভাল পাওঁ। মোৰ ফিলিংছবিলাকতো তোমাৰ কাৰণে আছে ন ডাৰ্লিং। হ'ব, এতিয়া ইমান চেনি দিব নালাগে। হ'ব, তুমি বহা, মই কফি লৈ আহোঁ তোমাৰ কাৰণে। মই জানো তুমি মোক বুজিবাই, সেইকাৰণেতো তোমাক ভাল পাওঁ। এইজনী স্নেহাজনী ইমান কামোৰ, মই কি ভাল পাওঁ কি বেয়া পাওঁ তাই বুজিবলৈ চেষ্টা নকৰে। মায়া, মই সোনকালে তোমাক বিয়া পাতিব বিচাৰোঁ। তুমি যদি কোৱা অহা মাহত আমি এংগেজমেণ্টটো কৰি পেলাওঁ নেকি? বাৰু, মই পাপাৰ লগত কথা পাতি তোমাক জনাম হা। তুমি মোক 2 দিন সময় দিয়া। পাপা বৰ্তমান এখন মিটিঙত ব্যস্ত আছে এইকেইদিন, আৰু তেওঁৰ লগত কথা পাতিবলৈ আছিলে, মই সুবিধা পোৱা নাই। মই সুবিধা পালে কথা পাতি তোমাক 2 দিনৰ ভিতৰত জনাম। ঠিক আছে, তুমি বহা, মই কফি লৈ আহোঁ। দেউতা, তোমাৰ কি হৈছে দেউতা? তুমি কিয় এনেকুৱাখন কৰিছা? তুমি কেনেকৈ মাথা ঘূৰাই পৰিলা দেউতা? তুমি কি প্ৰেছাৰৰ টেবলেট খোৱা নাছিলা নেকি? দেউতা, তুমিয়ে
মোৰ সকলো তুমি নিজৰ কেয়াৰ ল'বা দেউতা মাজনী মোৰ বেছি দিন নাই আৰু মাজনী মই তোৰ বিয়াখন চাব নাপাম মাজনী তই অকলে এই পৃথিৱীত কেনেকৈ থাকিবি মই হাৰি গ'লোঁ মাজনী